দুগৰাকী কৰ্ম উদ্যমী অসমীয়া শিক্ষিত মহিলা কৰ্মসংস্থাপনৰে স্বাৱলম্বিতা দেখুওৱাৰ লগতে বহু মহিলাৰ আদৰ্শ হৈ পৰিছে। নাজিৰা নগৰৰ পথৰ কাষতেই দুগৰাকী অসমীয়া মহিলা ব্যস্ত কুঁহিয়াৰ ৰসৰ ব্যৱসায়ত। কামৰ কোনো সৰুবৰ নাই। কৰ্ম উদ্যমিতাৰে নিজৰ পৰিচয় দাঙি ধৰিছে নাজিৰাৰ দুগৰাকীকৈ শিক্ষিত মহিলাই। নাজিৰাৰ নগৰৰ পথৰ কাষতেই তেওঁলোক ব্যস্ত হৈ পৰিছে মেচিনেৰে কুঁহিয়াৰ পেৰি আপুনি মই গৰমত সেৱন কৰা কুঁহিয়াৰ ৰস বিক্ৰী কৰাত। নাজিৰাৰ দুগৰাকী অসমীয়া শিক্ষিত মহিলা ঝৰ্ণা কোঁৱৰ আৰু অনামিকা বৰাই 2019 বৰ্ষৰ পৰা এইদৰে নাজিৰা নগৰৰ পথৰ কাষতেই ব্যস্ত হৈ পৰিছে কুঁহিয়াৰ ৰসৰ ব্যৱসায়ত। নাজিৰাৰ এই দুগৰাকী মহিলাই এতিয়া দাঙি ধৰিছে কৰ্ম উদ্যমিতাৰ এক সুন্দৰ উৎকৃষ্ট নিদৰ্শন। পুৰুষৰ সমান্তৰালকৈ নাজিৰাৰ ঝৰ্ণা আৰু অনামিকাই এই দুগৰাকী মহিলাই এইদৰে হাতে কামে ব্যস্ত হৈ পৰা কৰ্মৰাজি এতিয়া বহু মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে। মাজুলী দেৰগাঁৱৰ পৰা ঝৰ্ণা আৰু অনামিকাই ক্ৰয় কৰা কুঁহিয়াৰ দৈনিক সহস্ৰাধিক গিলাচকৈ ৰস বিক্ৰী কৰে এই দুগৰাকী অসমীয়া শিক্ষিত মহিলাই। এই দুগৰাকী অসমীয়া শিক্ষিত মহিলাই কুঁহিয়াৰ ৰস বিক্ৰী কৰি দৈনিক হাজাৰ হাজাৰ টকা উপাৰ্জন কৰি নিজে স্বাৱলম্বী হোৱাৰ সমান্তৰালকৈ নিজৰ পৰিয়ালকো সুন্দৰকৈ পোহপাল দি আহিছে। নাজিৰাৰ ঝৰ্ণা কোঁৱৰ আৰু অনামিকা বৰা এই দুগৰাকী অসমীয়া শিক্ষিত মহিলাই পথ প্ৰদৰ্শক হৈ পৰক বহু মহিলাৰ লগতে নিবনুৱা যুৱক যুৱতীৰ বাবেও, কিয়নো ঝৰ্ণা কোঁৱৰ আৰু অনামিকা বৰাই মহিলাৰ লগতে নিবনুৱা যুৱক যুৱতীসকললৈ আহ্বান জনাইছে যে কামৰ কোনো সৰুবৰ নাই। সকলোৱে এনেধৰণৰ যিকোনো কামত আগবাঢ়ি ওলাই আহক। এনেধৰণৰ কামেৰেও স্বাৱলম্বী হ'ব পাৰি। নিউজ ডেস্ক ডিব্ৰুবাৰ্তা।